ভিডিও এটা বনাইছিলো ড্ৰেছ কেনেকে পিন্ধিব তাৰ ওপৰত এটা ভিডিও বনাইছিলো খুব ভাল ৰেসপন্স আহিছে বহুত মোৰ মেল আহিছে বহুত যে আমি কেনেকে কাপোৰ পিন্ধিম আমি কাপোৰ পিন্ধোতে ভুল কৰো কিছুমান হয় আপোনালোকে কিছুমান কাপোৰ পিন্ধোতে ভুল কৰে সো সেই ভুল বিলাক যাতে নকৰে আমি কৰোৱে জেনাৰেলি আমাৰ কি হয় আমি কিবা এটা আমাৰ নিজৰ ভাল লাগিছে কাৰণে আমি পিন্ধি দিও কিন্তু আমি গ্লাছখনত যেতিয়া চাও দেখিছো যে এই কাপোৰটো মোৰ লগত শুট কৰা নাই মলত আজিকালি ড্ৰেছিং ৰুম থাকে তাত গৈ পেলাই আপুনি নিজকে অকমান টাইম লৈ পেলাই ভালকৈ চাব যে সেই ড্ৰেছটো আপোনাৰ লগত শুট কৰিছে নে নাই আপোনাৰ এজ আপোনাৰ স্কিন কমপ্লেক্সন আপোনাৰ পাৰ্সোনালিটি গুটেখিনি যদি অকমান নিজে চিন্তা কৰি চাই পেলাই আপুনি ড্ৰেছটো কিনে তেতিয়ালে ঘৰত আহি পেলাই আপুনি সেই ড্ৰেছটো আৰু পেলাই থব নালাগে এনেকুৱা দেখা যায় যে ইমান তাত গৈ পেলাই ভাল লাগিছে মানে টাইম নিদিয়ে নিজকে আৰু মই এটা কথা কওঁ আপোনালোকক হাজবেণ্ড বিলাকক যেতিয়া আপুনি মললে লৈ যাব তেওঁলোকে খুব বৰ হয় তো কাৰণে মললে যাওঁতে নিজৰ ল'ৰা-ছোৱালীৰ লগত যাব নহলে নিজৰ ফ্ৰেণ্ডৰ লগত যাব নহলে নিজে অকলে যাব ড্ৰেছ পিন্ধিবলৈ যেতিয়া আপুনি ড্ৰেছ এটা কিনিবলৈ যায় মললৈ তেতিয়াহলে অকমান টাইম ল'ব লাগিব আপুনি অকন টাইম লৈ পেলাই ড্ৰেছটো কিনিব আপুনি গ্লাছত ভালকৈ চাই মেলি আপুনি চাব যে সেই ড্ৰেছটোৱে আপোনাক শুট কৰিছে নাই তেতিয়াহে আপুনি ড্ৰেছ পিন্ধিব এতিয়া মই কেইটামান আপোনালোকক কথা কম সেই কথাকিটা ভালকে আপোনালোকে শুনিব আৰু মোক জনাব কেনেকুৱা পায় সেই কাপোৰ সেই ধৰণৰ কাপোৰ পিন্ধি পেলাই কেনেকুৱা পায় মোক জনাব এতিয়া বালকি বহুত মানে আপোনাৰ ভমকা ফুলিয়া যেটো কয় ভমকা ফুলিয়া ড্ৰেছ পিন্ধা দেখা যায় সো সেই ড্ৰেছটো পিন্ধিলে কি হয় আপোনাৰ এজতকে বহুত বেছি এজেড দেখায় আৰু আপোনাক শকতো দেখায় ভমকা ফুলিয়া ড্ৰেছটো পিন্ধিলে কিছুমান এনেকুৱা ছোৱালী বা লেডিজ আছে মানে জুখতকে অকমান ক্ষীণ তেওঁলোকে যদি সেই মানে বিগ প্ৰিন্টৰ যদি ড্ৰেছটো পিন্ধে তেতিয়াহলে তেওঁলোকৰ লগত খুব ভালকে যাব শুট কৰিব তেওঁলোকৰ সাইজ আছে সেই সাইজটো তেওঁলোকক শুট কৰিব সো আপোনালোক যেতিয়া অকমান ঠিকে ঠিকে থাকে আপোনাৰ ওয়েট ম্যানেজমেন্টটো যদি ঠিকে ঠিকে থাকে বা যদি আপোনাৰ শকত হয় হেতুটো একেবাৰে এভয়েড কৰিব মানে শকত ডাঙৰ প্ৰিন্টৰ ড্ৰেছ আৰু যদি ঠিকে ঠিকে থাকে তেতিয়াও এভয়েড কৰিব তেতিয়াও আপোনাক শকত দেখাব আৰু বয়সতকে বেছি আপোনাক দেখাব মোৰ প্ৰিন্টৰ কেতিয়াও নিপিনিব এটো এভয়েড কৰিব আৰু এটা কথা কম এটা ড্ৰেছত ধৰিলক গোটেই ড্ৰেছটোতে একেটা ধৰণৰ প্ৰিন্ট আছে একদম আপোনাৰ তলৰ পৰা ওপৰলৈকে যদি আপুনি চুৰিদাৰ পিন্ধিছে তেতিয়াহলে বটমটোত বা আপোনাৰ ওপৰটোত তেতিয়া মানে সালোৱাৰটোত গোটেই একেটা যদি প্ৰিন্ট আছে তেনেকুৱা প্ৰিন্টৰ ড্ৰেছ আপুনি একেবাৰে এভয়েড কৰিব তেনেকুৱা ড্ৰেছ প্ৰিন্টৰ ড্ৰেছটো খুব এটা ভাল নেদেখি খুব ভাল নালাগে যত আপোনাৰ অলপ অলপ প্ৰিন্ট আছে ধৰিলক এই পৰ্চনটোত অলপ প্ৰিন্ট আছে আপোনাৰ হাতৰ পৰ্চনটোত অলপ প্ৰিন্ট আছে ভৰিত ধৰিলক বটমটোত অলপ প্ৰিন্ট আছে হেনেকুৱা ধৰণৰ প্ৰিন্টেড কাপোৰবিলাক আপুনি পিন্ধিব সেই বস্তুটো আপোনাৰ খুব ভাল আৰু স্মাৰ্ট দেখাব সো ক্ষীণ যদি হয় ক্ষীণ সকলে মানে সেই ডাঙৰ প্ৰিন্টটো পিন্ধিব পাৰে তেওঁলোকক ভাল দেখিব তেওঁলোকে তলৰ পৰা ওপৰলৈকে যদি ডাঙৰ প্ৰিন্টটো পিন্ধে তেওঁলোকক ডেফিনেটলি ভাল দেখিব আৰু এটা এসেসৰিজ কি পিন্ধিব ধৰিলক আমি হাতত কাণত নাকত যিবোৰ আমি পিন্ধিও সেইবোৰ সদায় আপুনি চাব সদায় যদি একদম মিনিমাল ৰাখে অকনমান সৰু সৰু যদি বস্তু পিন্ধে খুব ভাল দেখিব এনেকুৱা ডাঙৰ ধৰিলক ডাঙৰ যদি আপুনি পিন্ধিব খুজে ধৰিলক আপুনি হেয়াৰ ক্লিপ লগাইছে বহুত ডাঙৰ তেতিয়াহলে আপুনি কাণত যেটো পিন্ধিব একদম সৰু টপ এটা বা সৰু ৰিং এটা পিন্ধিব আপোনাক ভাল দেখাব আৰু যদি আপুনি কাণত যদি ডাঙৰ কিবা পিন্ধিব খুজে তেতিয়াহলে আপুনি হেয়াৰ ক্লিপটো আপুনি এভয়েড কৰিব আৰু আপুনি ডিঙিত একো নিপিন্ধিব তেতিয়া খুব ভাল দেখিব আপুনি কাণত যেতিয়া যিমান ডাঙৰ পিন্ধে সিমান ডাঙৰ পিন্ধিব পাৰিব কিন্তু সেই ডাঙৰ যেতিয়া কাণত পিন্ধিব আপুনি ক'ত যাব কোনটো অকেজনত যাব আপুনি এনে বাহিৰলৈ ওলাই যাব নে কিবা এটা অকেজন আছে হেতু চাই পেলাইহে আপুনি তেনেকে পিন্ধিব আৰু ধৰিলক কেতিয়াবা দেখা যায় যে সৰু ছোৱালী এজনীকো সোণৰ ধাম-ধুম বস্তু পিন্ধি লোৱা দেখা যায় আছে বুলিয়ে কিন্তু হেতু কিন্তু বৰ বেয়া দেখা যায় হেতু একদম মানে বহুত বিগ লুক দিয়ে ডাঙৰ মানে লেডিজ সকলে পিন্ধিলে হয়তো অকমান ভালে লাগিব কিন্তু সৰু ছোৱালীয়ে যেতিয়া ডাঙৰ বেছি গোল্ড বা বেছি অৰ্নামেন্টস পিন্ধে হেতু এটা বৰ বেয়া দেখা যায় হেতু বস্তু সদায় এভয়েড কৰিব কম পৰিমাণৰ পিন্ধিলে আপোনাৰ সদায় এটা বিউটি লুক দিব আৰু আপোনাক কম এজৰ দেখা যাব আৰু দুপট্টা ষ্টাইলটো যেতিয়া আপুনি এজোৰ ড্ৰেছ পিন্ধিব চেলৱাৰ এজোৰ পিন্ধিব তেতিয়ালে দুপট্টা ষ্টাইলটো কেনেকে ল'ব মই আগৰ ভিডিঅ'টোত চাকে কৈছো দুপট্টা লওঁতে আপুনি এটা সাইডত ল'ব পাৰে ধৰিলক মই এটা যেটো ধৰণৰ লৈছো মই এটা ভিডিও কৰিছো কাৰণে এটো ধৰণত লৈছো এনেকে ল'ব পাৰে নহলে বা ইয়াতে ল'ব পাৰে ইয়াতে যেতিয়া আপুনি ল'ব চাব যাতে আপোনাৰ ফ্ৰন্ট সাইডটো খুব এটা বেয়া নেদেখে হেতু মন কৰিব আৰু আপোনাৰ বেলেগ ধৰণৰ ষ্টাইল কৰি পেলাই আপুনি লৈ চাব দুপট্টাটো লৈ পেলাই
এটা ধৰণৰ পিন্ধিলে আপোনাক বহুত বেলেগ দেখাব, বেলেগ এটা ধৰণৰ ললে বহুত বেলেগ দেখাব। সো এটা দুপট্টাখনৰ লোৱাৰ ধৰণটোৱে বহুত বেলেগ বেলেগ দেখায়, মানে এগৰাকী মানুহ বহুত বেলেগ বেলেগ কৰি দিব পাৰে। সো মডাৰ্ণ লুক কোনটোত দেখা দিব আপোনাক সেইটো আপুনি নিজে গম পাব। আৰু খুব এটা ইম্পৰ্টেণ্ট কথা, কাপোৰৰ আমাৰ ফিটিংটো, কাপোৰৰ ফিটিং চাব। কিছুমান মানে শকত লেডি হলে তেওঁলোকে দেখিব একদম যেন কাপোৰটো টাইটকে পিন্ধিলে মোৰ গোটেই বডিৰ শ্বেপটো লুকাই যাব, বা সেইটো একদম নহয়। তাৰ উপৰিও আপোনাৰ খুব বেয়া দেখা যাব, সেইটো গোটেই আপোনাৰ মাচল বিলাক ওলাই পৰা দেখা যাব, ফেটছ বিলাক ওলাই পৰা দেখা যাব। গতিকে আপুনি শকত হলে আপুনি যেতিয়া টাইট কাপোৰ কেতিয়াও নিপিন্ধিব, সেইটো খুব বেয়া দেখা যায়, খুব অড দেখা যায়। শকত হলে আপুনি পাতলা ধৰণৰ আপুনি কাপোৰৰ যিটো হেৰি আছে সেইটো লাইট ল'ব, লুজ ফিটিং পিন্ধিব পাৰে। কাপোৰৰ চাইজটোত সদায় মন কৰিব, বেছি টাইটো পিন্ধিব দৰকাৰ নাই বেয়া দেখি, আৰু বেছিকে লুজ হলেও বেয়া দেখি। বেছি লুজ হলে আপোনাৰ গোটেই কি পিন্ধিছে একদম মানে এটা খুব বেয়া দেখা যায়, আৰু বেছি টাইট হলেও খুব বেয়া দেখা যায়। তো সেইটো খুব সাৱধানে মন কৰিব যাতে আপুনি কমফৰ্টেবলি সেই ড্ৰেছটো পিন্ধিব পাৰিছে, আৰু গ্লাছখনত নিজকে চালে খুব ভালো দেখিছে, সেইটো মন কৰিব। আৰু কেতিয়াবা এনেকুৱা দেখা যায়, ধৰি লওক খুব এগৰাকী মানে এজেড লেডি, তেখেতে সৰু কম বয়সৰ নিচিনা ছোৱালীৰ নিচিনা কাপোৰ পিন্ধিছে, সেইটো কিন্তু বৰ বেয়া দেখা যায়। সেইটো খুব বেছি বস্তুটো একোৱেই ভাল নহয়। ধৰি লওক আপুনি বেছি কম বয়সৰ দেখাব গৈছে, তেতিয়া আপোনাক খুব বেয়া দেখা যাব, মানে বেছি বেয়া দেখা যাব, আৰু বেছি আপোনাক এজেডহে দেখা যাব। চ' সেইটো কাম কেতিয়াও কৰিব নালাগে। আৰু সৰু এজনী ছোৱালী তেওঁ বেছি ডাঙৰৰ নিচিনাকে ড্ৰেছ পিন্ধিলেও খুব বেয়া দেখা যায়। একৰ্ডিং টু আপোনাৰ এজ আপোনাৰ ড্ৰেছটো হ'ব লাগে। অকমান কম দেখুৱাটো আমাৰ চবৰে অধিকাৰ আছে, যে মোৰ এজ হৈছে, মই এজতকৈ অকমান কম এজত দেখাওঁ। আপুনি যিমান এচেছৰিজ পিন্ধক, যিমান যি পিন্ধক, যিমান যি কৰক, সদায় মই এটা কথা আপোনালোকক কৈ আহিছো আৰু কম, নিজৰ বডি ৱেইট সদায় মানে আপোনাৰ আইডিয়েল ৰাখিব। যেতিয়া বডি ৱেইট আইডিয়েল ৰাখে আৰু স্কিন যেতিয়া আপোনাৰ ভালকে ৰাখে, সেইখিনি বস্তু আপোনাৰ নেচাৰেলি আপোনাৰ ভাল লাগিব। আপোনাৰ সুন্দৰ কাপোৰ এটা পিন্ধিলে আপুনি বহুত একো কৰিব নালাগে, আপোনাৰ স্কিন যেতিয়া আপোনাৰ জিলিকি থাকিব, বডি ৱেইটটো যদি আপোনাৰ আইডিয়েল হৈ থাকিব, তেতিয়া আপোনাক এনেই ভাল দেখিব। কিন্তু তাৰ উপৰিও আমি যদি ধৰি লওক কিছুমানৰ এনেকুৱা হয়, বেছি শকত হৈছে, তেওঁ কিবা কাৰণে ধৰি লওক তেওঁ মানে ৱেইটটো কমাব পৰা নাই। শকত কেতিয়াবা এনেকুৱা হয়, কেতিয়াবা অসুখ বিসুখৰ কাৰণে ৱেইটটো কমাব নোৱাৰে, নকমে কোনোপধ্যে। তো তেতিয়া তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে নিজক একচেপ্ট কৰি ল'ব লাগিব। সিমান একো ডাঙৰ কথা নহয়, একো ডাঙৰ প্ৰব্লেম নহয়। নিজক একচেপ্ট কৰি পেলাই নিজৰ মতে ধুনীয়াকে যদি তেওঁলোকে ড্ৰেছ আপ কৰে, তেওঁলোককো খুবেই ধুনীয়া দেখিব। এনেকুৱা বহুত শকত এনেকুৱা লেডি আছে, তেওঁলোকে ধুনীয়াকে থাকিব জানে কাৰণে তেওঁলোকক খুব ধুনীয়া দেখি। সেই থাকিব জনাটো খুবেই ভাল কথা। সেই তেনেকে থাকিলে একো নাই, খালি নিজক একচেপ্ট কৰিবলৈ শিকক আপোনালোকে। আৰু যদি পাৰে তেতিয়াহ'লে নিজৰ ৱেইট আৰু স্কিন সদায় ঠিক ৰাখক। এজ একৰ্ডিং কাপোৰ পিন্ধিব। এগৰাকী মেচিয়ৰ লেডি যদি তেওঁ ধুনীয়াকে চুৰিদাৰ এযোৰ পিন্ধে, বা ধুনীয়াকে যদি শাৰী এখন পিন্ধে, চুলিখিনি যদি পাতলকে বান্ধি লয়, তেওঁ ধৰি লওক এচেছৰিজ খিনি এতিয়া কেনেকে পিন্ধিব, খুব বেছি এচেছৰিজ হলেও খুব বেয়া দেখি। একদম ধৰি লওক এটা ধুনীয়া ৱাটচ এটা কেৰি কৰিব পাৰে, ধুনীয়া বেগ এটা কেৰি কৰিব পাৰে। এখন হাতত আপোনাৰ এপাত খাৰু পিন্ধিলে বা এপাত ব্ৰেচলেট পিন্ধিলে সেনেকে ভাল লাগে। বহুত বেছি বস্তু একোতে ভাল নালাগে। আৰু মেকআপ কৰোঁতে চাব আপুনি খুব সাৱধানেৰে দৰকাৰ হলে আপুনি মেকআপ কৰি পেলাই দুবাৰ এবাৰ এনেকে ঘৰত চাব, তাৰপিছতহে আপুনি বাহিৰলৈ ওলাই যাব মেকআপ কৰি পেলাই। মেকআপটোৱে আমাক কেতিয়াবা খুব অড লুক দিয়ে। আপুনি দেখিব যে আপুনি চব মেকআপ কৰিছে, আপোনাক ভাল দেখিছে বুলি হয়তো আপুনি ভাবিব, যেতিয়া আপুনি বাহিৰলৈ ওলাই যাব তেতিয়া আপোনাৰ অদ্ভুত কিবা দেখিছে। চ' মেকআপ কৰোঁতে সদায় একদম আপোনাৰ যিখন লুকিং গ্লাছ হয়, খুব লাইটৰ পোহৰত ল'ব। লাইটৰ পোহৰত লৈ পেলাই আপুনি ধুনীয়াকে মেকআপ কৰিব। আপোনাৰ ফাউণ্ডেশ্যনটো চাব, আপোনাৰ স্কিনতকে 1 লাইট কমহে হ'ব লাগে ফাউণ্ডেশ্যনটো। স্কিনৰ লগত মিলাকে ফাউণ্ডেশ্যন ল'লে আপুনি লগোৱাৰ পিছত দেখিব যে আপোনাৰ অদ্ভুত মানে অকণ ডাৰ্ক লাগি গৈছে, আৰু সেইটো বেয়া দেখিছে। স্কিনতকৈ মানে 1 শেড লাইট ল'ব লাগে আপোনাৰ ফাউণ্ডেশ্যনটো। আৰু আপোনাৰ বেছিকে কম্পেক্ট পাউডাৰ বেছিকে থপি নল'ব, সেইটো খুব বেয়া দেখা যায়। একদম মানে আপোনাৰ ফাটি যায়, মেকআপটো ফাটি যায়। চ' খুব কমকে একদম পাতলকে কৰিব। ব্লাছাৰ সদায় লগাব, ব্লাছাৰ লগাবলৈ পাহৰি নাযাব। ব্লাছনটোত আমাৰ খুব ধুনীয়া এটা এনহেন্স কৰে আমাৰ বিউটিটো। চ' পাতলকে ব্লাছাৰ লগাব, পাতলকে লিপষ্টিক লগাব, পাতলকে কাজল লগাব, ধুনীয়াকে সকলো বস্তু পাতলকে কৰিব, আপোনাক খুব ধুনীয়া দেখা যাব।
আপুনি যেতিয়া সদায় ৱৰ্ক প্লেছলৈ যায়, ধৰি লওক আপুনি অফিচ কৰিবলৈ যায়, আপোনাৰ বিজনেছলৈ যায়, সদায় যদি যায় তেতিয়াহ'লে আপুনি ডাঙৰ ডাঙৰ বস্তু অৰ্নামেণ্টছ কেতিয়াও নিপিন্ধিব, এচেছৰিজ কেতিয়াও নিপিন্ধিব, ডাঙৰ ডাঙৰ পাতল পাতল পিন্ধিব। আৰু বেগ জেনেৰেলি আমাৰ পাৰ্চ আমি কি লওঁ, বেগটো কি লওঁ, ডাঙৰ মস্ত বেগ হ'লে আপোনাৰ সেইটো একদম এনেকৈ যদি আপুনি ওলমাই লয় সেইটো খুব বেয়া দেখা যায়। আপুনি স্লিং বেগটো চবৰ লগতে মিলে, আপোনাৰ জিন্সৰ লগতে মিলে, চুইদাৰ লগতো মিলে, আৰু শাৰীৰ লগত লওঁতে আপুনি এটা চাইজৰ বেগ ল'ব পাৰে, যিটো নেকি আপুনি হেণ্ডেলডাল আপুনি শ্বৰ্ট হয় সেনেকুৱা ধৰণৰ ল'ব পাৰে, নহ'লে এটা ক্লাটছ ল'ব পাৰে শাৰীৰ লগত লওঁতে। কিন্তু বাকী এনেই লওঁতে আপুনি জেনেৰেলি স্লিং বেগটো বেছি যদি আপুনি একো চিন্তা কৰিব নোৱাৰে, এটা স্লিং বেগ ল'ব, আপুনি এইটো টাইপত এনেকৈ ল'ব, খুব ভাল দেখাব। চ' বেগটো চুজ কৰোঁতে খুব সাংঘাতিক ধৰণৰ ভালকৈ চুজ কৰিব আপুনি। বেগৰ কালাৰ আপোনাৰ ড্ৰেছৰ লগত যে মিলিব লাগিব কথা নাই তাৰ। বেগৰ কালাৰ সদায় ব্ৰাইট কালাৰ ল'লে ভাল লাগে, বেগটো সদায় ব্ৰাইট হ'লে খুবেই ভাল লাগে। তেনেকুৱা ধৰণৰ চিলেক্ট কৰোঁতে বেগটো সদায় চিলেক্ট কৰিব, মন কৰিব যে তাৰ ডিটেইলিং যাতে সুন্দৰ হয় সেইটো কথা মন কৰিব। আৰু ফুটৱেৰ পিন্ধোতেও তাৰ ডিটেইলিং চাব, ফুটৱেৰ পিন্ধোতে আপুনি একদম কম হিলৰ, মানে যদি আপুনি হিল পিন্ধিব পাৰে তেতিয়া খুবেই ভাল, বহুত ডাঙৰ হিল নিপিন্ধিব, কম হিলৰ শ্বুজ পিন্ধিব, আৰু আপোনাৰ মডাৰ্ণ হ'ব লাগে আৰু ডিটেইলিং তাৰ সুন্দৰ হ'ব লাগে, তেনেকুৱা আপুনি ফুটৱেৰ আৰু তেনেকুৱা বেগ, সেই দুটা বস্তু আপুনি চিলেক্ট কৰোঁতে চইচ কৰোঁতে খুব সাৱধানে চইচ কৰিব লাগিব। আৰু জিন্স পিন্ধিলে আপুনি জিন্সৰ লগত কুৰ্তি পিন্ধিব পাৰে, খুবেই ভাল দেখি। জিন্সৰ লগত কুৰ্তি পিন্ধোতে আপুনি বহল কুৰ্তি কেতিয়াও নিপিন্ধিব দেখি, জিন্সৰ লগত কুৰ্তি পিন্ধিলে। আৰু কুৰ্তিৰ লগত আপুনি এডাল যদি সৰু চেইন পিন্ধে, এডাল যদি সৰু এটা কাণত পিন্ধে তেতিয়া খুবেই সুন্দৰ দেখি, এটা ঘড়ী পিন্ধিলে, বাছ হৈ গ'ল, সিমানখিনি কৰিলে আপোনাৰ খুবেই সুন্দৰ দেখিব। জোতাযোৰ কি পিন্ধিব আপুনি এযোৰ চাই ল'ব, ক'ত গৈছে আপুনি তাৰ ওপৰত আপুনি কি জোতা পিন্ধিছে সেইটো ডিপেণ্ড কৰিব। এই পইণ্টকেইটা আপোনালোকক ক'লোঁ, এই পইণ্টকেইটা মনত ৰাখিব, আৰু কিবা থাকিলে মোক জনাব, মোক সুধিব, মই ডেফিনেটলি ৰিপ্লাই কৰিম আপোনালোকক।